আমি তিতাবৰৰ জ্যেষ্ঠ নাগৰিক তথা সাংবাদিক বন্ধুসকলৰ লগত আজি মই বহিলোঁ কাৰণ যেহেতু বিধানসভাৰ আমাৰ নিৰ্বাচনলৈ বৰ বেছি দিন নাই গতিকে ময়ো তিতাবৰৰ বতাহ খাই ইয়াতে জন্ম লৈ ইয়াতে মই আজি তিতাবৰৰ ৰাইজে মোক যথেষ্ট ভোটেৰে মোক জয়যুক্ত কৰিছিলে গতিকে মই তেওঁলোকৰ লগত এটা মত বিনিময় কৰোঁ যে মই কি প্ৰতিশ্ৰুতি দিলোঁ আৰু কি প্ৰতিশ্ৰুতি এতিয়ালৈকে মই সম্পূৰ্ণ কৰা নাই সেই কথাখিনি মই তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিলোঁ আৰু অহা 8 মাহত মই কৰিব পৰা কিবা কাম আছে নেকি এইখিনি কথা মই তেওঁলোকৰ পৰা জানিবলৈ মই চেষ্টা কৰিলোঁ গোটেই কথাখিনি তেওঁলোকে মোক ক'লে গতিকে মোৰ পৰৱৰ্তী পদক্ষেপ হৈছে মোৰ যিখিনি কাম বৰ্তমান মই কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছিলোঁ সেই কামখিনি যাতে মই অহা ইলেকশ্যনৰ আগত মই এটাকৈ কামখিনি কৰি মই শেষ কৰিব পাৰোঁ এই ক্ষেত্ৰত মই ব্ৰতী হ'ম আৰু নতুনকৈ কিছুমান তেখেতসকলৰ সমস্যাৰ কথা মোক কৈছে পানী যোগানৰ যিটো সমস্যা এই সমস্যাটো এটা বহুত ডাঙৰ সমস্যা সমগ্ৰ অসমতে আমাৰ জলজীৱনৰ এটা সমস্যা আৰু যোৱা বিধানসভাত মই বিস্তৃতভাৱে মোৰ আমি ৰুল 301ত মই এই গোটেই কথাখিনি মই কৈছিলোঁ আৰু আমাক মাননীয় জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী শ্ৰীযুত জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই কোন সমষ্টিত কিমান পাৰ্চেণ্টেজ কাম হ'ল এই গোটেই কথাখিনি তেখেতে বিস্তৃতভাৱে জনাইছে কিন্তু তেতিয়াও মই কৈছিলোঁ যে পাৰ্চেণ্টেজ হিচাপে আমাৰ যিটো সংখ্যা এইটো পৰিসংখ্যাটো খুব ভাল কিন্তু মই কৈছিলোঁ এটা কথা যে আমাৰ অসমৰ যলৈকে যাওক ক'ৰবাত ৰৈ পেলাই মানুহক সুধিলেই যে পানী খাবলৈ পাইছে নাই বুলি সুধিলে মানুহে চিধাই পানী খাবলৈ নাই পোৱা বুলিয়ে কয় কিন্তু এইটো কথাও নহয় তিতাবৰটো এতিয়া বহুত জেগাত মানুহে পাইছে নোপোৱাকৈ থকা নাই কিন্তু তাতো মই উল্লেখ কৰিছিলোঁ যে মই বিচাৰিছোঁ যে বৰ্তমানৰ চৰকাৰৰ দিনতেই আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যি এই অতি সুন্দৰ এক অভিলাষী আঁচনি প্ৰৱৰ্তিত হৈছিলে এই আঁচনিটো যাতে সমগ্ৰ অসমৰ মানুহে ফলপ্ৰসূভাৱে পানী পায় তাৰ বাবে মই অসম চৰকাৰক এটা আহ্বান মই জনাইছিলোঁ আজি এই কথাখিনি ইয়াত উপস্থাপন কৰা হৈছে লগতে আমাৰ ৰাস্তা পদূলিৰ কিছুমান আমাৰ সমস্যা আমাৰ আছে ইতিমধ্যে আমাৰ অতি আদৰৰ আমাক মুখ্যমন্ত্ৰী মহোদয়ে বহুখিনি ৰাস্তাই আমাক চেংচন কৰি দিছে আৰু ভালেমানখিনি কৰিব লগা আছে যদিও মই অনাগত সময়ত তেখেতৰ ওচৰলৈ পুনৰ আমাৰ কেইটামান ৰাস্তা অতি গুৰুত্বপূৰ্ণ ৰাস্তা আমাৰ গাঁৱৰ ৰাস্তা সৰু ৰাস্তা হোৱা নাই সেইকেইটা লৈ পেলাই মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ ওচৰলৈ মই যাম বুলি মই ভাবিছোঁ আৰু এইখিনি কথাও মই তেওঁলোকক মই অৱগত কৰিছোঁ তাৰ লগতে আমাৰ বিদ্যুৎ বিভাগৰো কিছুমান সমস্যাৰ কথা আমাৰ ৰাইজে মোক অৱগত কৰিছে আৰু লগতে আমাৰ বিশেষকৈ হস্পিটেলখনত আমাৰ উদ্বোধন কৰা আজি প্ৰায় 2-2.5 বছৰেই হ'ল কিন্তু এতিয়ালৈকে আমাৰ 8 বিচনাযুক্ত যিখন আমাৰ ICU এই ICUখন আমাৰ সম্পূৰ্ণৰূপে হোৱা নাই কিয়নো তাত এতিয়াও বিভিন্ন আমাৰ কাৰিকৰী দিশত কিছুমান কাম কৰিব লগা আছে আৰু উপযুক্ত আমাৰ ষ্টাফৰ অভাৱ আৰু তাৰ লগতে আমাৰ চাইল্ড নিউট্ৰিশ্যন কেয়াৰৰ যিটো আমাৰ এটা ৰুম আমাক দিছিলে সেই ৰুমটো আমাৰ মানে অতি অৱহেলিত অৱস্থাত বৰ সুন্দৰকৈ চৰকাৰে টকা পইচা খৰচ কৰি বনাইছিলে তাতো পৰ্যাপ্ত নাৰ্ছৰ আমাৰ অভাৱৰ ফলত আমাৰ BPLৰ তলৰ যিবোৰ পৰিয়াল সেইবিলাকৰ ল'ৰা ছোৱালীবিলাক বিশেষকৈ চাহ বাগান অঞ্চলৰ যিবিলাক ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীবিলাক কিন্তু বহুত ভাল হৈ আহিছিলে তাত যিসকলে কেয়াৰ পাইছিলে 15 দিন সেই নৱজাতক কেঁচুৱাবিলাকক তাত কেয়াৰ লৈ পেলাই মাতৃসকলক ঘৰলৈ পঠাই দিছিলে মই বাগানৰ বহুত ল'ৰা ছোৱালী তাত সোমাইছিলে কিন্তু বৰ্তমান এইটো আমাৰ নাৰ্ছৰ অভাৱত কিন্তু এই আমাৰ যিটো ইউনিটটো এইটো বন্ধ হৈ গৈছে মই অহা বিধানসভাত এই কথাটো মই উপস্থাপন কৰিম আৰু পৰৱৰ্তী সময়ত মই স্বাস্থ্যমন্ত্ৰীৰ ওচৰলৈ মই যাম তাৰ লগতে মই আজি 4 দিন আগতে মই স্বাস্থ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিলোঁ কাৰণ তিতাবৰ আমাৰ হস্পিটেলখনৰ যিটো ভিতৰৰ যিটো ৰাস্তা এই ৰাস্তাটো আচলতে মই নিজেই কৰিম বুলি ভাবিছিলোঁ আমাৰ যিবিলাক পেভাৰ ব্লক আমাৰ ওলাইছে কিন্তু এইটো সম্ভৱ নহয় যথেষ্ট এটা ব্যয়বহুল কাম গতিকে মন্ত্ৰী মহোদয়ে কওঁতে মোক ক'লে যে আপুনি এইটো PWD বিভাগক আপুনি ধৰক PWD পৰা কৰাই লওক গতিকে মোৰ নেক্সট ষ্টেপ মই যাতে মোৰ বিধানসভাৰ ইলেকশ্যন হোৱাৰ আগতে হস্পিটেলৰ ৰাস্তাটো যাতে মই ঠিকমতে মই বনাব পাৰোঁ এইখিনি কথা মই ৰাইজৰ লগত আজি এই কথাখিনি মই পাতোঁ আৰু কিছুমান তেওঁলোকে মোক ডিমাণ্ড দিছে এইখিনিকে কৰি আজি মোৰ বৰ্তমান এই সময়খন আমি তেওঁলোকৰ লগত আলোচনাত বহিলোঁ আৰু পৰৱৰ্তী সময়ত অহা 20 তাৰিখৰ ভিতৰত আমাৰ CDC মহোদয়ৰ লগত আমি গোটেই ডিপাৰ্টমেণ্টবিলাক মাতিম আমাৰ জ্যেষ্ঠ নাগৰিকসকল সাংবাদিকসকলক মাতি কেইবাটাও ডিপাৰ্টমেণ্ট আছে অতি নিষ্ক্ৰিয় হৈ থাকে তেওঁলোক
আৰু ৰাস্তা পদূলিবিলাকো আজি তিতাবৰত কি হৈছে খুব আঁসোৱাহযুক্ত ৰাস্তা এই কথাখিনি মই মুখ্যমন্ত্ৰীক মই ক'মগৈ বিশেষকৈ আমাৰ ঘৰলৈ যোৱা যিটো ৰাস্তা বিধায়কৰ ঘৰলৈ যোৱা যিটো ৰাস্তা তাত ব্লকৰ ৰাস্তা বনাইছে কিন্তু আজি যদি আপুনি যায় বৰষুণ দি থকা অৱস্থাত তাত 10-15 বছৰ পুৰণি ৰাস্তাৰ নিচিনা লাগে কিয়নো তাত সব পানী ডুঙা পাতি সেই ডিপ্ৰেশ্যনবিলাকত জমা হৈ থাকে আৰু পিডব্লিউডিৰ অভিযন্তাসকলক মই বাৰম্বাৰ অনুৰোধ কৰি বিশেষকৈ মই নিজে বেয়া পাইছোঁ যে ইমানবাৰ কোৱাৰ পাছতো তেওঁলোকক কিন্তু আজিলৈকে লৰোৱা নাই আৰু অতি আমাৰ চৰকাৰখনে যথেষ্ট চেষ্টা কৰিছে গ্ৰাম্যাঞ্চলৰ ৰাস্তাৰ উন্নতিৰ কাৰণে যিখিনি পাৰে কিন্তু ৰাস্তাৰ কামৰ কিন্তু খুব বিসংগতিপূৰ্ণ ৰাস্তা কেইবাটাও ৰাস্তা আছে মই দেখুৱাইছোঁ কেনেকৈ ধৰণে আমাৰ ৰাস্তাবোৰ আমাৰ বেয়া হয় এই কথাখিনি আমি CDC মহোদয়ৰ টেবুলত আমি বিস্তৃতভাৱে আলোচনা কৰিম বুলি মই ৰাইজক কৈছোঁ আৰু ৰাইজৰ এই অভিযোগবোৰ মোৰ ওচৰলৈ বাৰম্বাৰভাৱে মোৰ আহি থকাৰ বাবে মই এই কথাখিনি মই খুব সুন্দৰকৈ ডিছকাশ্যন কৰিম বুলি মই ভাবিছোঁ কাম বহুত লেহেমীয়া গতি চলা পৰিলক্ষিত হৈছে আৰু যাৰ ফলত আপোনাৰ বহুতো পথ দুৰ্ঘটনা সংঘটিত হৈছে বহুত মৃত্যুকো আঁকোৱালি ল'বলগীয়া হৈছে আৰু বিধায়ক হিচাপে অনাগত দিনত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? নাই এই কথাটো একেবাৰে সঁচা যে অসমমালাৰ যিটো বৰ্তমান ৰাস্তা আমাৰ বিশেষকৈ আমাৰ তিতাবৰ টাউন পৰ্চনটোত আমাৰ হৈ আছে কিন্তু ইয়াত এটা মই নিজে অৱশ্যে কাৰণ এইবোৰ কাম মই আগতে মই কৰিছোঁ মইতো জীৱনত প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে মই কাম কৰি আজি এইটো অৱস্থা মই পালোহি গতিকে মোৰ যথেষ্টখিনি অভিজ্ঞতা আছে এইবোৰ কথাত কিন্তু আমাৰ সমস্যাটো কি হৈছে আমাৰ এই কামখিনি কৰিবলৈ যাওঁতে আমাৰ তিতাবৰ টাউনখনত বিশেষকৈ আমাৰ পানীৰ পাইপ ইলেক্ট্ৰিচিটিৰ পাইপ আগৰ টেলিফোনৰ কিছুমান আমাৰ পাইপ এইবিলাক থকাৰ কাৰণে আমাৰ কামখিনি যথেষ্ট লেহেমীয়া হৈছে